গুৱাহাটীৰ ক্ৰিকেট জ্বৰ হয় দেওবাৰে গুৱাহাটীত উপস্থিত হয় ভাৰত আৰু শ্ৰীলংকাৰ ক্ৰিকেট দলৰ খেলুৱৈসকল স্পাইচজেটৰ বিশেষ বিমানেৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত হলহি দুইটা দলৰ আটাইকেইজন খেলুৱৈ বিশেষ বাছেৰে দুইটা দলক লৈ কটকটীয়া নিৰাপত্তাৰে লৈ যোৱা হয় হোটেল ৰেডিশ্যন ব্লুলৈ গুৱাহাটীত উপস্থিত হৈছে ৰোহিত শৰ্মা বিৰাট কোহলি KL ৰাহুল শ্ৰেয়াছ আয়াৰ মহম্মদ সামি মহম্মদ সিৰাজ আৰু কুলদীপ যাদৱকে ধৰি অন্যান্য খেলুৱৈসকল দেওবাৰে বৰছাপাৰা ষ্টেডিয়ামত অনুশীলন চলাই পূৰ্বে উপস্থিত হোৱা খেলুৱৈসকলে আৰু কাইলৈ বৰছাপাৰাত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ'ব এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ আৰু তাৰ বাবে আজি অনুশীলনলৈ আহিব হোটেল ৰেডিশ্যন ব্লুত থকা দুইটা দলৰ খেলুৱৈসকল আৰু ইতিমধ্যে আমি জনাইছো যে কেনেধৰণে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে আৰু সমান্তৰালভাৱে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে দুইটা দলৰ খেলুৱৈসকলক লৈ যোৱা হয় নিশাৰ ভাগত হোটেল ৰেডিশ্যন ব্লুলৈ কাইলৈ এই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচৰ বাবে সকলো খেলুৱৈসকল সমান্তৰালভাৱে যিসকল অনুৰাগী ক্ৰিকেট প্ৰেমী তেওঁলোক ইতিমধ্যে আগ্ৰহেৰে বাট চাই আছে আৰু সমান্তৰালভাৱে বৰছাপাৰা ষ্টেডিয়ামতো কেনেধৰণৰ প্ৰস্তুতি চলিছে দীৰ্ঘদিনৰ পৰা সেয়া আমি জনাইছো ইতিমধ্যে সমগ্ৰ পৰিস্থিতি আৰু সমগ্ৰ ষ্টেডিয়ামো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যাতে কোনো ধৰণৰ পূৰ্বৰ দৰে অভাৱ অভিযোগ বা তেনেধৰণৰ কোনো ধৰণৰ পৰিস্থিতি যাতে উদ্ভৱ নহয় য'ত ফগ লাইট নুমা যোৱাৰ বাবে কিছু সময়ৰ বাবে খেল স্তব্ধ হৈ পৰিছিল বিগত বৰ্ষত গতিকে এইবাৰৰ এই আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে সকলো প্ৰকাৰ সাজু হৈ পৰিছে আমি ইতিমধ্যে আপোনালোকক কালিৰ দিনটোৰ সেই দৃশ্য দেখুৱাইছিলোঁ যেনেদৰে অনুৰাগীসকলে কেনেদৰে অভিবাদন জনাইছিল এইসকল খেলুৱৈ স্পাইচজেটৰ বিশেষ বিমানেৰে উপস্থিত হৈছে এই খেলুৱৈসকল ভাৰত আৰু শ্ৰীলংকাৰ আৰু কালিৰ দিনটোত পূৰ্বে যিসকল খেলুৱৈ উপস্থিত হৈছিল সেই গুৱাহাটীত তেওঁলোকে অনুশীলন চলাই বৰছাপাৰা ষ্টেডিয়ামত আৰু আজিৰ দিনটোতো দিনৰ 1 বজাৰ পৰা শ্ৰীলংকাৰ খেলুৱৈসকলে চলাব অনুশীলন আৰু বিয়লি 5 বজাৰ পৰা ভাৰতীয় দলৰ তাৰকা খেলুৱৈসকলে উপস্থিত হৈ তাত অনুশীলন আৰম্ভ কৰিব ভাৰত আৰু শ্ৰীলংকাৰ এদিনীয়া ক্ৰিকেট মেচৰ বাবে এনেদৰে সকলো সাজু আমি এই মুহূৰ্তত বৰছাপাৰা ষ্টেডিয়ামত উপস্থিত থকা আমাৰ সতীৰ্থ সাংবাদিক হীৰক জ্যোতি মাৰাকাৰ সৈতে সংযুক্ত হৈছো হীৰক ইতিমধ্যে আজি দুইটা দলৰ খেলুৱৈসকলে চলাব বৰছাপাৰা ষ্টেডিয়ামত অনুশীলন কেনেধৰণৰ প্ৰস্তুতি কি জানিব পাৰিছে হয় অস্মিতা যেহেতু কাইলৈ যেহেতু ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব আৰু ইতিমধ্যে বৰছাপাৰা ষ্টেডিয়ামত যিখন মেচ অনুষ্ঠিত হ'ব তাৰ বাবে সকলোৱে উৎকণ্ঠিত হৈ পৰিছে আৰু এই মেচখন আটাইতকৈ গুৰুত্বপূৰ্ণ এই কাৰণে যে এই মেচখনৰ জৰিয়তে ভাৰতে বিশ্বকাপৰ যিহেতু প্ৰস্তুতি চলাব এই শৃংখলাৰ জৰিয়তে বিশ্বকাপৰ প্ৰস্তুতি চলাব লগতে যিহেতু যিবোৰ অল্টাৰনেটিভ ভেনু হৈছে সেই ভেনুৰ ভিতৰত আমাৰ বৰছাপাৰা ষ্টেডিয়ামৰ নাম অন্তৰ্ভুক্ত হৈ আছে যদি এই খেলখন এছিয়াই সম্পূৰ্ণৰূপে বা সকলো সফলতাৰে সমাপ্ত কৰিব পাৰে হয়তো বিশ্বকাপৰ মেচ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইতিমধ্যে যিহেতু কাইলৈ দিনটোৰ ভিতৰত দেওবাৰৰ ভিতৰত দুইটা দলৰ খেলুৱৈসকল আহি উপস্থিত হৈছেহি শনিবাৰ দিনটোত যিহেতু তিনিগৰাকী ভাৰতীয় তাৰকা আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিল আৰু বিমানবন্দৰত তেওঁলোকে উচ্চ আদৰণি জনোৱা হৈছিল আৰু তেওঁলোকক ৰেডিশ্যন ব্লুলৈ লৈ যোৱা হৈছিল আৰু মেচখনত যিহেতু পূৰ্বে যিহেতু আজি তেওঁলোকে অন্তিমবাৰৰ বাবে অনুশীলন প্ৰস্তুতি চলাব নেট অনুশীলন কৰিব আৰু 1 বজাৰ পৰা যিহেতু 4 বজালৈ শ্ৰীলংকাৰ যিটো দল আছে সেই শ্ৰীলংকাৰ দলটোৱে অনুশীলন চলোৱাৰ বিপৰীতে ভাৰতীয় দলটোৱে 5 বজাৰ পৰা 8 বজালৈ অনুশীলন চলোৱাৰ সম্ভাৱনা আছে আৰু লগতে এখন দুটা দলৰ যিসকল খেলুৱৈ আছে খেলুৱৈসকলৰ ভিতৰৰ পৰা কোনোবা এজনে হয়তো সংবাদমেল সম্বোধন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু টিকেটৰ ক্ষেত্ৰত ক'ব বিচাৰিম যে কালি মেচখনৰ টিকেটৰ বাবে ইতিমধ্যেই যি সংখ্যক টিকেট বিক্ৰী হ'ব লাগিছিল কিন্তু তেনে সংখ্যক টিকেট এই মুহূৰ্তলৈকে বিক্ৰী হোৱা নাই যিহেতু 16,000 টিকেট বিক্ৰী হোৱাৰ কথা এই মুহূৰ্তত জানিব পৰা গৈছে আৰু মুঠ 20,000 টিকেট যিহেতু মুকলি কৰি দিয়া হৈছিল তাৰে 15,000 টিকেটহে এই মুহূৰ্তলৈকে 15 পৰা 16,000 টিকেটহে এই মুহূৰ্তলৈকে বিক্ৰী হৈছে আৰু তাৰ বিপৰীতে যিহেতু যিবোৰ জিলা সন্থা আছে বা জিলা যিবোৰ ক্ৰিকেট সংস্থা আছে তেওঁলোকলৈ টিকেট পঠোৱা হৈছিলে 10,000 টিকেট আৰু 10,000 টিকেটৰ ভিতৰত 7,000 টিকেট বিক্ৰী হোৱা কথা এই মুহূৰ্তলৈকে জানিব পৰা গৈছে আৰু আজি যিহেতু 10 বজাৰ পৰা 6 বজালৈকে যিহেতু নেহেৰু ষ্টেডিয়ামৰ যি কাউণ্টাৰ আছে সেই কাউণ্টাৰত অফলাইন যোগে টিকেট দিয়াৰ ব্যৱস্থা কৰিছে যিহেতু টিকেট বিক্ৰী নোহোৱাৰ বাবে এই ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে আৰু বিশেষকৈ কালি মেচখনৰ বাবে কামৰূপ জিলা প্ৰশাসনে ইতিমধ্যে অৰ্ধচুটি ঘোষণা কৰিছে আৰু যাতে সকলোৱে মেচখন উপভোগ কৰিব পাৰে তাৰ বাবে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নহয় বা খেলুৱৈসকলৰ যাতে সুচাৰুৰূপে অনা নিয়া কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে আৰু বিশেষকৈ নেট অনুশীলনৰ সময়ত যিসকল অকল অফিচিয়েলছ আছে বা যিসকল এক্ৰিডিটেড কাৰ্ড থকা লোকসকল আছে BCCI হওক বা অসম ক্ৰিকেট সংস্থাৰ লোকসকল আছে তেওঁলোককহে যাবলৈ দিয়া হ'ব বাকী কাকো যাবলৈ দিয়া হোৱা নাই আৰু মুঠৰ ওপৰত কালি মেচখনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ ইতিমধ্যে আৰক্ষী সম্পূৰ্ণভাৱে মোতায়েন কৰা হৈছে আৰু লগতে ক'ব বিচাৰিম যে মেচখনৰ বাবে আজি অন্তিমভাৱে অনুশীলন চলাব আৰু এই মেচখন অতিকৈ সুচাৰুৰূপে পৰিচালনা কৰা বা সুচাৰুৰূপে যিহেতু
সফলতা কৰাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সফলতা কৰাৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে কিয়নো এই মেচখনত যদি সফলতাৰে সমাপ্ত হয় তেন্তে বিশ্বকাপৰ যিখন মেচ আছে সেই মেচ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অসম ক্ৰিকেট সংস্থা অৰ্থাৎ বৰ্ষাৰ পাৰ ষ্টেডিয়ামত সেইবাবেই সকলো ধৰণৰ সহযোগিতা বা সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ ইতিমধ্যে এছিয়ে ৰাইজক প্ৰকাশ কৰিছে লগতে ক'ব বিচাৰিম যে মেচখনৰ বাবে দুয়োটা দলৰ খেলুৱৈসকল আহি উপস্থিত হৈছেহি আৰু খেলুৱৈসকলে আজি অনুশীলন চলাব আৰু অনুশীলন চলোৱাৰ পিছত কালি 1:30 বজাৰ পৰা এই মেচখন অনুষ্ঠিত হ'ব ৰচিদা নিশ্চয়কৈ হীৰক ধন্যবাদ জনাইছোঁ আপোনালৈ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ চৌহদৰ পৰা ইতিমধ্যে হীৰকে জনাইছে যে কেনেধৰণে প্ৰচেছ চলোৱা হৈছে আৰু সমান্তৰালভাৱে আমি জনাওঁ যে টিকট যেনেধৰণে বিক্ৰী হ'ব লাগিছিল বহু টিকট এতিয়াও ৰৈ গৈছে বিক্ৰী হোৱা নাই কিন্তু ইতিমধ্যে আশা কৰা হৈছে যে সময় যিহেতু আৰু কিছু সময় বাকী আছে গতিকে নেহেৰু ষ্টেডিয়ামৰ বাহিৰতো ক্ৰিকেটৰ যিসমূহ টিকট আছে সেইসমূহ দি থকা হৈছে তাৰ পৰাও যিসকল অনুৰাগীয়ে বা যিসকল ক্ৰিকেট প্ৰেমীয়ে এই কালিৰ মেচখন চাব বিচাৰে তেওঁলোকে তাৰ পৰা টিকেটসমূহ ক্ৰয় কৰিব পাৰিব আৰু কিছু সময়ৰ পিছতে তাত উপস্থিত হ'বহি ভাৰতীয় আৰু শ্ৰীলংকাৰ দলৰ খেলুৱৈসকল আৰু 1 বজাৰ পৰা তেওঁলোকে অনুশীলন চলাব ক্ৰিকেটৰ শ্ৰীলংকাৰ ক্ৰিকেট দলটোৱে প্ৰথমে চলাব অনুশীলন দিনৰ 1 বজাৰ পৰা বিয়লি 4 বজালৈ খবৰ দিছা বাতৰিৰ সময় হ'ল আন এটি বিৰতিৰ বাতৰি শেষ অংশলৈ কাইলৈ লখিমপুৰৰ পাভা বনাঞ্চলৰ বেদখলকাৰীৰ বিৰুদ্ধে বুলডোজাৰ চলাবলৈ সাজু হৈছে প্ৰশাসন ইতিমধ্যে আৰম্ভ হৈছে অসম আৰক্ষীৰ ৰণচালি কাইলৈ আৰম্ভ হ'ব পাভা সংৰক্ষিত বনাঞ্চলৰ বেদখলকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান পাভা সংৰক্ষিত বনাঞ্চলৰ 501 হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য বান্ধি লৈছে লখিমপুৰ প্ৰশাসনে উচ্ছেদ অভিযানৰ বাবে মোতায়েন কৰা হৈছে প্ৰায় 600 আৰক্ষী কৰ্মচাৰী আৰু বিষয়া উচ্ছেদ অভিযানৰ সময়ত উপস্থিত থাকিব মহিলা আৰক্ষীও এই উচ্ছেদ অভিযানত কেৱল বেদখলকাৰীৰ ঘৰ দুৱাৰ ওপৰতেই নহয় শ হেক্টৰ জগমকাই ফুলি থকা সৰিয়হ খেতিৰ ওপৰতো চলিব প্ৰশাসনৰ বুলডোজাৰ লহপহকৈ ফুলি থকা এই সৰিয়হডৰা ইতিমধ্যে গুটি ধৰিবলৈ আৰম্ভ কৰিছে কিন্তু এই সৰিয়হডৰাই গুটি ধৰিছে সঁচা কিন্তু গৰাকী হেৰুৱাইছে আৰু খুব কম সময়ৰ ভিতৰতে এই লহপহকৈ ফুলি থকা ডাঙৰ হ'বলৈ আৰম্ভ কৰা সৰিয়হ গুটি লাগিবলৈ আৰম্ভ কৰা সৰিয়হডৰাৰ ওপৰত প্ৰশাসনৰ বুলডোজাৰ চলিব যিহেতু প্ৰশাসনৰ মতে পাভৰ ৰিজাৰ্ভত যিসকলে বেদখল কৰিছিলে তেওঁলোকে কৰা খেতিয়ে কোনো কৃষকে সহ্য কৰিব নোৱাৰে এনে এই দৃশ্য কোনো কৃষকে সহ্য কৰিব নোৱাৰে যিহেতু এটা শস্য দেশৰ ভৱিষ্যত দেশৰ অৰ্থনীতি কৃষি অৰ্থনীতিৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে শস্যসমূহে শস্য যিয়েই নকৰক কিয় শস্য সদায় শস্যই মই মোৰ লগত কৃষক আছে এগৰাকী কৃষক আছে কথা পাতিবলৈ যত্ন কৰিম বাইদেউ ঘৰটো ভাঙিবই ইতিমধ্যে আপোনালোকে গম পাইছে কিন্তু সৰিয়হডৰাও শেষ হৈ যাব সৰিয়হৰ দ্বাৰা আমাৰ শেষ হ'লে আমি কি কৰি চলিম আমি ৰিজাৰ্ভৰ পৰা এনে ঘৰ ভাঙি গুচি গৈছোঁ আইনমতে আইনটো আমি মানি চলিছোঁ আমাৰ সৰিয়হটো ধ্বংস কৰিব নোৱাৰে কি আহ্বান জনাব লখিমপুৰ জিলা প্ৰশাসনক বা বন বিভাগক কি আহ্বান জনাব বন বিভাগক মই আহ্বান জনাওঁ যে মোৰ সৰিয়হটো থাকিব লাগে ধ্বংস কৰিব নালাগে সৰিয়হটো আমাৰ ফচিল আমি ৰিজাৰ্ভত থাকোঁ সৰিয়হ শালি খেতি এইবোৰ কৰিয়ে খাওঁ আমি দুখীয়া মানুহ সৰিয়হ খেতি শেষ কৰিলে আমি কি কৰি চলিম এতিয়া আমি ঘৰ ভাঙি গুচি গৈছোঁ আমাৰ হাতত পইচা পাতিও নাই আৰু পইচা পাতি নোহোৱাকৈ আমি এনেকেই লোকৰ ঘৰত আশ্ৰয় লৈছোঁ শিবিৰত আশ্ৰয় লৈছোঁ কোনোবাই আমাৰ ফচিলটো যেনিবা ধ্বংস কৰিব নালাগে সৰিয়হডৰাও আমি গম পাইছোঁ যে এইটো সৰিয়হডৰাৰ ওপৰত বুলডোজাৰ চলাব নাই সৰিয়হ খেতিটো আমাৰ বচাব লাগে ইমান টকা খৰচ কৰি আমাৰ একটা ফচিলে সৰিয়হ খেতি ইয়াত ধান খেতি নহয় পানী হৈ যায় এতিয়া ধৰক আমাৰ ঘৰ বাৰী উচ্ছেদ কৰি আমি শিবিৰত গুচি গৈছোঁ সৰিয়হ খেতি যদি শেষ কৰি দিয়ে আমাৰ ল'ৰা বাচ্চা আছে কি কৰি চলিম আমি আপোনালোকক মানা কৰিছিলে ইয়াত খেতি কৰিবলৈ জিলা প্ৰশাসন কোনো মানা কৰা নাই খেতি কৰিবলৈ মানা কৰিলেতো আমি নকৰিলোহেঁতেন যেনেকৈ হওক আমাৰ সৰিয়হ খেতিটো বচাই দিয়ক কিন্তু তাতোতকৈ ডাঙৰ কথা এটা মই ক'ব বিচাৰিম আমাৰ দৰ্শকসকলক যে এটা শস্য উৎপাদনৰ ক্ষেত্ৰত বা এটা শস্য উৎপাদন কৰিলে দেশৰ কৃষি অৰ্থনীতিৰ উন্নয়ন হয় কৃষকৰ উন্নয়ন হয় কিন্তু এটা ডাঙৰ অপৰাধ সঁচা পাভা সংৰক্ষিত বনাঞ্চল সম্পূৰ্ণ বেদখলকাৰী কবলত পৰিছিলে আৰু বেদখলকাৰীয়ে ইয়াত খেতি ইত্যাদি কৰি আছিলে কিন্তু এই খেতিখিনি যিহেতু চপাবলৈ আৰু বেছি দিন নালাগিব এই খেতিখিনি চপাবলৈ বেছি দিন নালাগিব এই খেতিত যদি এতিয়া বুলডোজাৰ চলে তেতিয়াহ'লে ক'ব লাগিব কেৱল যিসকল বেদখলকাৰী আছে তেওঁলোকৰে লোকচান নহয় আমাৰ সকলোৰে কৃষকসকলৰ লোকচান হ'ব
আজিৰ পৰা গুৱাহাটীত আৰম্ভ হ'ব জিঅ' 5G সেৱা জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব 5G সেৱা ইতিমধ্যে দেশৰ কেইবাখনো চহৰত আৰম্ভ হৈছে জিঅ' 5G সেৱা আৰু জনতা ভৱনত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব 5G সেৱা দেশৰ কেইবাখনো চহৰত আৰম্ভ হৈছে জিঅ' 5G সেৱা আৰু গুৱাহাটীত আজিৰ পৰা আৰম্ভ হ'ব জিঅ' 5G সেৱা আজি মুকলি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনতা ভৱনত ইতিমধ্যে দেশৰ কেইবাখনো চহৰত আৰম্ভ হৈছে জিঅ' 5G সেৱা ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাত্ৰ 4টা দিন ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ জয়াপাৰতো চলিছে ভোগালী বিহুৰ প্ৰস্তুতি ভেলাঘৰ নিৰ্মাণৰ লগতে মেজিৰ বাবে খৰি ফলাত ব্যস্ত হৈ পৰিছে গাঁৱৰ যুৱকসকল সমান্তৰালকৈ পিঠাপনা প্ৰস্তুত কৰাত ব্যস্ত হৈছে যুৱতী মহিলাসকল উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে অঞ্চলবাসীয়ে উৰুকাৰ নিশা ভেলাঘৰৰ বাকৰিত গীত পৰিৱেশন কৰিব গায়ক নীলাভ নিতাই এনেদৰে প্ৰস্তুতি আৰম্ভ হৈছে বিভিন্ন প্ৰান্তত ভোগালী বিহু উপলক্ষে মাজত মাত্ৰ কেইটামান দিনহে বাকী চৌদিশে এতিয়া ভোগালীৰ ব্যস্ততা শিৱসাগৰ জয়াপাৰতো চলিছে ভোগালী বিহুৰ এই প্ৰস্তুতি দেখুৱাইছো শিৱসাগৰৰ জয়াপাৰৰ দৃশ্য ভেলাঘৰ নিৰ্মাণৰ লগতে মেজিৰ বাবে খৰি ফলাত এতিয়া গাঁৱৰ যুৱকসকল ব্যস্ত হৈ পৰিছে সমান্তৰালকৈ পিঠাপনা প্ৰস্তুত কৰাটো ব্যস্ত যুৱতী মহিলাসকল আৰু আগবাঢ়িছো এখন ওপৰত শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ এক ৰিপৰ্ট ভোগালী বিহুৰ দিন চমু চাপি অহাৰ লগে লগে শিৱসাগৰৰ এই জয়াপাৰৰ যুৱ সমাজ তথা শিৱসাগৰ যুৱ সমাজ লগ লাগি তেওঁলোকে ইয়াত ভোগালী বিহুৰ প্ৰস্তুতি তুংগত কৰি তুলিছে এয়া দেখিছে এখন বিশাল পথাৰত তেওঁলোকে ভেলাঘৰ সজাৰ লগতে তেওঁলোকে মেজি পুৰাবৰ বাবে ইয়াৰ খৰি ফলা দেখা গৈছে আৰু সেইদৰে মহিলাসকলেও তেওঁলোকে পিঠা পনা প্ৰস্তুত কৰিছে কি পিঠা বনাইছে তিল পিঠা বনোৱা হৈছে এতিয়া তাৰপিছত আকৌ তেল পিঠা বনোৱা হ'ব লাৰু নাৰিকলৰ লাৰু চুজি লাৰু এনেকৈ বনোৱা হ'ব আৰু এতিয়া বৰ্তমান আমাৰ তিল পিঠাহে বনোৱা হয় এইদৰে ভোগালী বিহুৰ বাবে জা জলপানো প্ৰস্তুত কৰিছে আৰু মই ইয়াৰ পোনপ্ৰথমে উদ্যোক্তাসকলৰ পৰা জানিব বিচাৰিম কি ধৰণে আয়োজন চলিছে তোমালোকৰ আমাৰ আয়োজন এতিয়া দেখিছে আপোনালোকে আমাৰ আয়োজন গতিকে তুংগত চলি আছে আমাৰ থাকিব অনুষ্ঠান আপোনাৰ আমাৰ পৰম্পৰাগত যিখিনি আমাৰ খেল ধেমালি আছে সকলোবোৰ থাকিব কুকুৰা যুঁজ থাকিব আমাৰ চিত্ৰাংকন থাকিব টেকেলি ভঙা থাকিব এনেদৰে আমাৰ যি বাপতি সাহোন যিটো আমাৰ পৰম্পৰাগত বিহুটি ধৰি ৰখাৰ উদ্দেশ্যে আমি সকলো আগবাঢ়ি আহিছোঁ আৰু এই অনুষ্ঠানভাগী সকলোৱে সহায় সহযোগিতা কৰে তাই আমি একান্তই কামনা কৰিছোঁ ধন্যবাদ হয় এক উখল মাখল পৰিৱেশ দেখা গৈছে সকলো মহিলা এফাকি যিহেতু ভোগালী বিহু আহি আছে এসাঁজ লগে ভাগে খাব সমান্তৰালকৈ এফাকি বিহু এই মুহূৰ্তত জানিব বিচাৰিম অতিকৈ চেনেহৰ মুগাৰে মহুৰা ঐ তাতোতকৈ চেনেহৰ মাকো তাতোতকৈ চেনেহৰ ভোগালী বিহু নাপাতি কেনে কৈ থাকো আহৈ লগৰীহন ফুল ফুলি আছে নাচনী ভণ্টি ঢুলিয়াই মাতি আছে ঐ নাযাওঁ বুলি নকবা বেৰা পাব ঐ চিৰ দিনৰ কাৰণে বিদায় ল'ব বিহু আহিল মইনা মাঘৰ বিহু আহিল মাঘৰ জুই জ্বলিল মইনা মেজি জুয়ো জ্বলিল ভৰিল মইনা ৰঙে ৰখে ভৰি ভেলাঘৰ সজাৰ লগতে খৰিও ফালি আছে এফালে পিঠা পনা বনাই আছে ইয়াৰ মাজতে তেওঁলোকে ভেলাঘৰৰ সন্মুখত আনন্দ উৎসাহ প্ৰকাশ কৰিছে আৰু ভোগালী বিহুৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে
আৰু শিৱসাগৰৰ দ্বাৰা চলিছে ৰাজ্যৰ অন্যান্য প্ৰান্ততো ইতিমধ্যে ভোগাল বিহু গাদৰাৰ প্ৰস্তুতি ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা এতিয়া চলিছে ব্যতিক্ৰম নহয় ওদালগুৰি জিলাৰ মুৰাদেৱৰ গাঁওবাসীও আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে ভেলাঘৰ য'ত উৰুকাৰ নিশা লগে ভাগে এসাঁজ তৃপ্তিৰে খাব গাঁৱৰ ৰাইজে আগবঢ়াইছো ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট এই দৃশ্য হৈছে ওদালগুৰি জিলাৰ মুৰাদেউৰৰ আৰু এইদৰে আচলতে গাঁৱৰ পুৰুষ মহিলাসকল ওলাই আহিছে ওলাই আহি তেওঁলোকে এটা সুন্দৰ ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু যি ভেলাঘৰ সেই ভেলাঘৰ নিৰ্মাণ কৰি তেওঁলোকে উৰুকাৰ নিশা পৰিয়ালৰ সৈতে এসাঁজ খাবলৈ এইদৰে আচলতে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে কেনেকুৱা প্ৰস্তুতি এইবাৰ বহুত আনন্দ উল্লাস মনেৰে যি প্ৰস্তুতি কৰি আছো বৰ্তমান বহুত আনন্দ এইবাৰ যিহেতু আমাৰ অসমবাসীক মাঘৰ বিহুৰ উপলক্ষে গোটেই অসমবাসীক শুভেচ্ছা যাচিলোঁ আমিও এটা ভেলাঘৰ সাজিছোঁ ধুনীয়াকৈ গোটেই গাঁৱৰ লগ মিলি জুলি ল'ৰা ছোৱালী ডেকা বুঢ়া গোটেই আন্তৰিকে যি মিলি এসাঁজ বিহু বুলি এটা ধুনীয়াকৈ প্ৰীতি ভোজ খাম সেয়ে বহুত আনন্দ আৰু উল্লাস মালকে উৰুকাৰ নিশা কিমান মানুহে ভাত খাব ইয়াত উৰুকাৰ দিনা মোটামুটি 150মান মানুহে ভাত খাম সকলোকে কি থাকিব খানাত কি থাকিব খাহী মাংস থাকিব মাছ থাকিব আৰু হাঁহ থাকিব গাহৰিও থাকিব কম পৰিমাণে থাকিব কিন্তু খাহী আৰু মাছটো বিশেষকৈ হেৰি হয় আৰু বাইদেউ কেনেকুৱা বিহুৰ প্ৰস্তুতি কেনেকুৱা বিহুৰ প্ৰস্তুতি ভালে কি বনাই পিঠা পনা বনাইছে নাই পিঠা বনাইছো আৰু কি বনাইছে শুকান পিঠা তিল পিঠা লাৰু নাৰিকলৰ লাৰু বিহুত আলহী আহিব নাই আহিব কেনেকুৱা বাইদেউ বিহুৰ প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি বৰ্তমান পিঠা বৰ্তমান বনোৱা নাই বনাম আৰু যোগাৰ কৰি আছো আলহী আহিব নাই আলহী আহিব উৰুকাৰ নিশা খানাত কি থাকিব খাহী থাকিব গাহৰি মাছ সকলো থাকিব ভেলাঘৰ ভোজ খাব নাই ভেলাঘৰ ভোজ খাম হয় আৰু বাইদেউ আছে মই কেনেকুৱা বাইদেউ প্ৰস্তুতি কেনেকুৱা ভাল লাগিছে আমাৰ বহুত ভাল পৰিৱেশ হৈ আছে বৰ্তমান এতিয়া আমি মানে সকলো মুৰাদেউৰ বাসীয়ে আমি মানে ইয়াতে ভোজ খাম আৰু ইয়াতে গোটেইখিনিয়ে বহুত আমাৰ আনন্দ লাগি আছে আৰু আমি খাহী মাংস খাম গাহৰি খাম হাঁহ খাম সকলোৱে লগ লাগি খাম আমি সকলো অসমবাসীক লৈ আমি আগন্তুক ভোগালী বিহুৰ কাৰণে আমি শুভেচ্ছা যাচিলোঁ এটা কথা ক'ব লাগে এইদৰে আচলতে মুৰাদেউৰ বাসীয়ে তেওঁলোকে প্ৰায় 150 ঘৰ মানুহ 150টা পৰিয়ালে এইদৰে আচলতে উৰুকাৰ নিশা তেওঁলোকে এই ভেলাঘৰটোত তেওঁলোকে ভোজ খাব আৰু ভোজ খাই আচলতে পৰিয়ালৰ সৈতে যি তেওঁলোকে নতুন বছৰক যি আদৰিব যি আচলতে এইদৰে তেওঁলোকে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ লগতে সময় গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ